কৰিন্থিয়া 13 অধ্যায় তাতে प्रथम कोरिन्थिया 13 अध्याय 9, 10, 11, 12 কি লিখছে কিয়নো আমাৰ জ্ঞান খণ্ডমাত্ৰ আৰু আমাৰ ভাৱক্তীয় খণ্ডমাত্ৰ কিন্তু সম্পূৰ্ণতা উপস্থিত হ'লে এই খণ্ডবোৰ লুপ্ত হ'ব যেতিয়া মই শিশু আছিলোঁ তেতিয়া শিশুৰ নিচিনাকৈ কথা কৈছিলোঁ শিশুৰ দৰে ভাবিছিলোঁ শিশুৰ দৰে বিবেচনাও কৰিছিলোঁ যেতিয়া বয়স পালোঁ তেতিয়াৰ পৰা শিশুৰ সকলো কথা এৰিলোঁ কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম এতিয়া মোৰ জ্ঞান খণ্ডমাত্ৰ কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ তেনেকৈ সম্পূৰ্ণকৈ জানিম ঈশ্বৰক এতিয়া আমাৰ জ্ঞান হৈছে এটা সৰু সৰু এটা খণ্ড না আমাৰ সিং ভাইয়ে বুজি নাপাব হিন্দীত পাৰিলে মই এইটোকে মাতি দিছোঁ ঠিক আছে 9 পদৰ পৰা কৈছে क्योंकि हमारा ज्ञान अधूरा है और हमारी भविष्यवाणी अधूरी परंतु जब सर्वसिद्ध आएगा तो अधूरा मिट जाएगा जब मैं बालक था तो मैं बालकों की नाई बोलता था बालकों का सा मन था बालकों की से समझती परंतु सियाना हो गया तो बालक की बात छोड़ दी अब हमें दर्पण में धुंधला सा दिखाई देता है परंतु उस समय आमने सामने देखेंगे इस समय मेरा ज्ञान अधूरा है परंतु उस समय ऐसी पूरी रीति से पहुँचूंगा जैसा ही पहुँचना गया हो কি কৈছে যে এতিয়া আমাৰ জ্ঞানটো খণ্ডমাত্ৰ আমি ঈশ্বৰৰ এটা ধোৱা কৰা জলক নিচিনা দেখা পাইছোঁ সেইকাৰণে আমি কি হয় কেতিয়াবা এই প্ৰভু আছে আছে নহয় যেতিয়া চবটো ভাল চলি থাকে তেতিয়া আমি কি কৰোঁ চব বৰ ধুনীয়াকৈ গৈ আছে না পিতৃ ঈশ্বৰ তুমি আশীৰ্বাদ কৰিছা কিন্তু কেতিয়াবা হঠাৎ যেতিয়া বিপদ আহে নহয় তেতিয়া আৰে মোৰ লগত নাই নেকি ইমান অকল হয় মই এইটো পঢ়িব লগা হৈছে যাব লগা হৈছে কি কৈছে এতিয়া ভাবক কি যিবোৰ প্ৰফেচি এইবোৰ খণ্ড কিছুমান এইটো হ'ব আপুনি আজি হয়তো আজি আপুনি সপোন দেখিছে বা আজিয়ে ঈশ্বৰৰ আত্মাই আপোনাক কিবা এটা কথা কৈছে আৰু হয় 4-5 বছৰ পিছত আপুনি তাক দেখা পাইছে দেখা পাই আপোনাৰ মনত পৰিছে এই কথাটো মোক 5 বছৰ আগতে ঈশ্বৰে কৈছে প্ৰেজ দ্য লৰ্ড আৰু আজি মই দেখা পাইছোঁ মানুহে বেলেগে বুজি নাপায় আপোনাৰ ওচৰত থকাজনে বুজি নাপায় না ক'ত 5 বছৰ আগতে বা কি কৈছিলে ঈশ্বৰে মই এদিন এটা ঘটনা আপোনালোকৰ আগত কৈছিলোঁ একদিন প্ৰাৰ্থনা কৰি থাকোঁতে ৰাতি প্ৰাৰ্থনা কৰিলোঁ শুই গ'লোঁ শুই যোৱাৰ পিছতে ঈশ্বৰে মোক কৈছে যে তোৰ হেৰি তলত এইটো গীৰ্জা হৈ আছে ঘৰটো আৰু তোৰ মিছেছে চাইডৰ এই চিৰিয়ে ওপৰত গৈছে ফাৰ্ষ্ট ফ্ল'ৰত তহঁতে থাকিবলৈ লৈছ ফাৰ্ষ্ট ফ্ল'ৰ হোৱাই নাই কোনো ৰকম গ্ৰাউণ্ড ফ্ল'ৰটো কৰি পেলাই আমি সোমাইছোঁ কিন্তু সপোনটো এনেকৈ আহিছে যে মোৰ তলত এইটো গীৰ্জা হৈছে আৰু প্ৰেজ দ্য লৰ্ড এনেকৈ হেৰি কৰি আছে আৰু মই তাতে খুব ফূৰ্তি পাই আছোঁ আৰু মই দেখিলোঁ আৰে এওঁ স্কুলৰ পৰা আহিছে আহি চাইডৰ এনেকৈ চিৰিৰে ওপৰত উঠি গ'ল সেইটো বোলে আমি তাতে থাকোঁ ওপৰত পিছদিনা খুব উৎসাহেৰে মই মিছেছক ক'লোঁ মই খালি এনেকুৱা সপোন দেখি গ'লোঁ তুমি চিৰিৰে উঠি গৈছা ওপৰত বোলে আমি থাকোঁ মিছেছে ক'লে তেওঁ নিৰা শব্দ এটা ক'লে আৰু না কি কয় টিকাত নাই চাউল বাকলি মন খাই তিৰি দেখিলে দেখি মানে পইচাই নাই আৰু অকণ দেখছে ওপৰত যাই পেলাই ঘৰ ফাৰ্ষ্ট ফ্ল'ৰ বনাই পেলাই তাতে আছে
ইটোকে ঠিক কৰিব পৰা নাই আৰু অকণ এটা পাইছে এইটো একজেক্টলি 5-6 বছৰ পিছত আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকি গৈছোঁ মানে আমি ফাৰ্ষ্ট ফ্ল'ৰত থাকি একেবাৰে জোৰ দিলে ফাৰ্ষ্ট ফ্ল'ৰত চাতডালতে একেবাৰে ছেকেণ্ড ফ্ল'ৰত আনি দিব লাগে ফাৰ্ষ্ট ফ্ল'ৰত আমি তেতিয়া আমি গোটেই এইটো ফ্ল'ৰটো লৈ ফাৰ্ষ্ট ফ্ল'ৰত আমি থাকিলোঁ আৰু থাকি ছেকেণ্ড ফ্ল'ৰটো দুজন মানুহ আহিলে এজন নেপালী এজন অসমীয়াজনে নাগা বিয়া কৰাই ডিমাপুৰত আছে আৰু নেপালীজন তেতিয়া সি বিয়া কৰা নাই সি শ্বিলঙত দুইটা আহি পেলাই ধৰিলে যে আপোনাৰ ঘৰটো আমাক লাগিছিলে কি কৰিম এই ইয়াতে আমাৰ মিছনৰ কাম কৰিম ঠিক আছে বাৰু ভাড়া দি দিলোঁ ইহঁতক ভাড়া দি দিওঁতে তলত মোৰ তাতে গীৰ্জা আৰম্ভ প্ৰেজ দ্য লৰ্ড চোৱা 5 বছৰ আগত যেতিয়া তোমাক কৈছিলোঁ তুমি কৈছা এই কাম নাই বুলি কিন্তু একজেক্টলি ঈশ্বৰে দেখাই দিলে যে মোৰ তাতে গীৰ্জা কিছুমান বস্তু আপোনাক দেখায় মোক দেখায় গতিকে খণ্ড কিছুমান দেখায় তেওঁৰ পৰিকল্পনাটো দেখায় কেতিয়াবা তেওঁ আপোনাক জনাব খোজে যে তোৰ দিনটো এনেকৈ হ'বলৈ গৈ আছে কেতিয়াবা আমাৰ ভাল লাগে কিবা ভয় লাগে যদি নহয় আৰু যদি কোনোবাই যদি আৰু কৈ দিয়ে যিটো হোৱাই নাই এইটোৰ কথা ইমান ক'লে তেতিয়া মানুহে আত্মহত্যা কৰিব না যেতিয়া মই ঘৰৰ পৰা ওলাই গৈ পেলাই ভাড়া ঘৰত আছিলোঁ আৰু মই আপোনালোকক কৈছোঁ ন মই ৰাতি যেতিয়া বিশেষ কৰি থাকে মই এইটো ফাৰ্ষ্ট ফ্ল'ৰত ছাদটো মুকলি ঠাই বেছি আছিলে তাতে মই আহি আতঁতাৰি প্ৰাৰ্থনা ভয় লাগে মই অঘৰী হৈ গ'লোঁ মোক ঘৰৰ পৰা ওলাই দিলে মোৰ মাটি নাই একো নাই মই ক'ত যাম এতিয়া মইতো ৰিফিউজিবিলাক ৰেল লাইনৰ কাষত থকা এইবোৰৰ কথাহে মাথাত আহি আছে মই এনেকাই হৈ গ'লোঁ কিছুমানে মোক কয় চা যিমান দূৰ চাব পাৰ চা মই চাওঁ মোৰ পকত দৰে আৰু এইটো সময়ত প্ৰাৰ্থনাৰ সময়টো গম নাপাওঁ না কি কৈ আছে প্ৰভুৱে মোক কৈছে চা কিমান দূৰত এইবিলাকত বহুত আছে আৰু মই খুব শান্তি লাগিল গোটেই পৃথিৱীত মোৰ ঘৰ আছে মই যেতিয়া প্ৰভুৰ লগত আছোঁ গোটেই পৃথিৱীত মোৰ ঘৰ আছে অলপ পিছত হঠাৎ যেতিয়া প্ৰাৰ্থনাৰ ৰেলীটো অলপ কমি আহিব এইটোতো নহয় এইটো নহয় প্ৰভু মই কেনেকৈ যাই বন্ধুবিলাকৰ আগত কওঁ যে মই ঘৰৰ পৰা ওলাব পাৰোঁ গোটেই পৃথিৱীত মোৰ ঘৰ আছে মানুহবিলাকে ক'ব তাৰ এইটো খতম তিনিটো ককাই মানে ওলাই দিলে তেতিয়া তাৰ এইটো গ'ল এই কয় বোলে পৃথিৱীতে বোলে তাৰ ঘৰ আছে কৰে প্ৰভু নহয় এনেকুৱা নহয় মাটিৰ ওপৰত এনেকৈ লাগিলে টিং দিয়াই হ'ল এনেকুৱা তাক ঘৰ লাগে প্ৰেজ দ্য লৰ্ড কিছু দিলে ঘৰ দিলে চব দিলে কিন্তু এইবোৰ খণ্ড আপোনাৰ জীৱনত মোৰ জীৱনত আহি আছে না ঈশ্বৰে আপোনাক কি কৈছে জিৰিমিয়া 29 অধ্যায় তাতে কি কৈছে যে তোমালোকৰ কাৰণে কৰা সংকল্প মই জানো সেইটো মংগলৰ সংকল্প অমংগলৰ নহয় কিন্তু তথাপিও জগতে আমাক কি কয় এই তৰ্কৰ একো বুদ্ধি নাই তোৰ দ্বাৰা খবৰ টকা পইচা নাই কেনেকৈ কয় বৰ দুখীয়া হৈ যায় না কওঁতো ইটো নাই সিটো নাই এনেকৈ কৰি ই আমাক এনেকৈ ভয় লগাই দিয়ে নহয় আমি ভয় খাই যাওঁ হয়তো এতিয়া মোৰ কি হ'ব মই যেতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ প্ৰভু গ্ৰহণ কৰোঁ কিছু বিয়া সময়ত তেতিয়া মোৰ পৰিয়ালবিলাকে মোক অলপ গালি দিলে মোৰ ভণ্টি আছিলে বিয়া হ'ল ক'লে এতিয়া তোৰ ভণ্টি কোনে বিয়া কৰিব কিন্তু খ্ৰীষ্টিয়ান হৈ গ'লে বিয়া হ'ব লাগিলে হ'ব সিহঁতৰ মতে মই দত্ত টাইটিলৰ মই দত্ত টাইটিলৰ হ'ব লাগিব ওপৰত আপাৰ আছামৰ দত্ত হ'লে নহ'ব এইটো তৈয়াৰ আছাম হ'ব জানাই দত্ত মহন্ত চৌধুৰী এনেকুৱা যিটো কাষ্টৰ জাতটো সেইটো হ'ব লাগিব সেইটো হেৰি হ'লে নহ'ব বেছি হ'লে নহ'ব জেনেৰেল কাষ্টৰ দত্ত আমি প্ৰাৰ্থনা কৰিলোঁ আমি খ্ৰীষ্টিয়ান ল'ৰায়ে চাইছিলোঁ পাৰিব যদি খ্ৰীষ্টিয়ান নহওঁ আমিহে বুজি পাওঁ কিমান শান্তি আমাৰ আছে তাৰপিছত এটা আহিলে দত্ত এটা আহিল আৰু দত্তৰ লগত বিয়া দি এতিয়া সুখে শান্তিৰে আছে কিন্তু প্ৰভু গ্ৰহণ কৰিবলৈ ওলাইছিল আজিৰ পৰা 10 বছৰ আগতে এটা আচৰিত বিৰাটো হ'ল ভণ্টি মৰিব লগা আছিলে চেন্নাইত গ'ল ভেলৰত তাতে লৈ গ'ল আৰু আচৰিত বিৰাটো হ'ল একো তাৰ এটা
অপাৰেশ্যন নোহোৱাকৈ একো নোহোৱাকৈ মাত্ৰ 65 ৰুপিজৰ দৰৱ খাই আজিলৈকে জিন্দা আছে। প্ৰেজ দ্য লৰ্ড। কিবা কিবি আপোনাৰ জীৱনত, মোৰ জীৱনত এই খণ্ড খণ্ড এইবোৰ আহি আছে। আমাৰ যেনেকা হৰেণ দাস দাই ক'লে যে কি কাৰণে তেওঁ তেতিয়াহ'লে আমাক নিৰ্মাণ কৰিছে, তেওঁ কি পৰিকল্পনা, এইবোৰ আমাৰ এতিয়া খণ্ড খণ্ড হৈ আছে। কিন্তু এইটো কেনেকুৱা যে যেতিয়া আমি বাচ্চা আছিলোঁ, এতিয়া যদি আমাৰ যশক সোধে যশক আজিৰ চিন্তা কি আছে, যশৰ একো চিন্তা নাই, মাইকেল লৈ যাব, পাৰিলে দোকানত এইটো কিনি দে বুলি ক'ব আৰু ঘৰত যায় না। জ্যোতিস্মিতা আছে, জ্যোতিস্মিতা যদি এতিয়া সোধে কি আছে আজি তোমাৰ কাম, একো নাই কাম আৰু মাইকে লৈ গৈছে, বাটত ৰাস্তাত পালে কিবা ইটো ধৰি খুজিব, তাৰপিছত ঘৰত যাব খেলিব না। আমিও যেতিয়া প্ৰভুক পাইছোঁ তেতিয়া আমি এনেকা সৰু মৰু আৰু প্ৰভু এইটো দিয়াহে, বেলেগ মোৰ এটা গাড়ী লাগিছিল, প্ৰভু দিয়াহে, চাকৰি লাগিছিল, প্ৰভু এটা চাকৰি দিয়াহে, এনেকুৱা ধৰণৰ সৰু সৰু ভাৱে আমি ভাবিছিলোঁ। কিন্তু কি কৈছে, যেতিয়া আমাৰ জ্ঞান হ'ব, যেতিয়া আমি তেওঁক মুখামুখিকৈ দেখিম, মানে তেতিয়া তেওঁক আমি সম্পূৰ্ণকৈ বুজি পাম। প্ৰেজ দ্য লৰ্ড। এতিয়া আমি অস্পষ্ট দেখি আছোঁ, কোৱা দেখি আছোঁ, সঁচাই মিছাই, কৰিছেনে কৰা নাই, কেতিয়াবা কৰিছে কেতিয়াবা কৰা নাই, এনেকুৱা ভাবিছোঁ। কিন্তু তেতিয়া আমি কি কৰোঁ, আমি স্পষ্টকৈ প্ৰভুৰ লগত আমি দেখিবলৈ পাম। কিয়নো এতিয়া আমি দৰ্পণত দেখাৰ দৰে অস্পষ্টকৈ দেখিছোঁ, কিন্তু তেতিয়া সন্মুখাসন্মুখীকৈ দেখিম। এতিয়া মোৰ জ্ঞান খণ্ড মাত্ৰ, কিন্তু তেতিয়া মই যেনেকৈ সম্পূৰ্ণকৈ জনা হ'লোঁ তেনেকৈ সম্পূৰ্ণকৈ জানিম। প্ৰেজ দ্য লৰ্ড। আমি দ্বিতীয় পদটো চাওঁ, প্ৰকাশিত বাক্য, ৰিভিলেশ্যন, লাষ্ট কিতাপখন 1 অধ্যায় 18 পদটো চাওঁ। প্ৰকাশিত বাক্য 1 অধ্যায় 18 পদত কি লিখিছে, मैं मर गया था और अब देख मैं युगानुयुग जीवता और मृत्यु और अधोलोक की कुंजियां मेरे ही पास है। इसलिए जो बातें तुमने देखी है और जो बातें हो रही है और जो इसके बाद होने वाली है उन सबको लिख ले। কি কৈছে তাতে, যে মই মৰিছিলোঁ, প্ৰভু যীশু তেওঁ মৰিছিলে, কিন্তু তেওঁ আকৌ জীয়াই উঠিল। আৰু কি কৈছে যে মই আৰু কেতিয়াও নমৰোঁ আৰু মৃত্যুৰ সকলো চাবি কাঠি এতিয়া মোৰ হাতত আছে। প্ৰেজ দ্য লৰ্ড। কি কৈছে, মই প্ৰথম আৰু শেষ আৰু জীয়াই থকা জনা, মই মৃত হ'লোঁ আৰু চোৱা অনন্ত কাললৈকে জীয়াই আছোঁ আৰু মৃত্যুৰ পৰলোকৰ চাবিবোৰ মোৰ হাতত আছে। আৰু এই কথা যীশু ঈশ্বৰ যোহনক কৈছিলে যে তুমি লিখা। তেওঁ মৰিছিলে কিন্তু তেওঁ জীয়াই উঠিল, আৰু সেই জীৱিত ঈশ্বৰ এতিয়া আপোনাৰ লগত আছে। সেই জীৱিত ঈশ্বৰ তেওঁ পবিত্ৰ আত্মা পঠাই দিছে আপোনাক সহায় কৰিবলৈ। বৰ আচৰিত কথা নহয়নে? আমি একেদৰে যদি ৰোমিয়া পুস্তক চাওঁ 14 অধ্যায় 9 পদ, ৰোমিয়া 14 অধ্যায় 9 পদটো চাওঁ। ৰোমিয়া 14 অধ্যায় 9 পদ কি কৈছে, কিয়নো মৰা আৰু জীয়াবিলাকৰ প্ৰভু হ'বলৈ খ্ৰীষ্ট মৰিল আৰু জিলে। তেওঁ আমাৰ কাৰণে মৰিল আৰু আমাৰ কাৰণে জি উঠিল, যাতে আমি তেওঁক বিশ্বাস কৰি তেওঁৰ আচৰিত মহিমা দেখিবলৈ পাওঁ। তেওঁক বিশ্বাস কৰি আমি তেওঁক যেতিয়া আমি তেওঁৰ নিচিনা হ'ম, তেতিয়া আমি তেওঁক সন্মুখাসন্মুখীকৈ দেখিম। প্ৰেজ দ্য লৰ্ড। বহুতে কয় যে ঈশ্বৰে মোক দেখা দিলে। আমি কি ভাবোঁ, আমাৰ জ্ঞানটো কম আছে না, সঁচাকৈ দেখা দিছে নে তাক মিছাকৈ দেখা দিছে। আমি নাজানো ঈশ্বৰৰ যোগ্যতাটোৰ মাপকাঠি কেনেকুৱা, ঈশ্বৰে
কিহৰ ওপৰত যোগ্যতাটো তেওঁ বিচাৰ কৰে আমি নাজানো। আপোনাৰ একো নাথাকিব পাৰে, আপুনি সাধাৰণ মানুহ হ'ব পাৰে, আপোনাৰ হয়তো পঢ়া শুনাও নাথাকিব পাৰে, কিন্তু আপোনাক তেওঁ যোগ্য বুলি ঘোষিত কৰিব পাৰে, আপোনাক তেওঁ দেখা দিব পাৰে। কি কৈছে যে আমাৰ কাৰণে তেওঁ মৰিল আৰু আমাৰ কাৰণে তেওঁ জি উঠিলে, আৰু যেতিয়া আমাৰ জ্ঞান সম্পূৰ্ণ জ্ঞান হ'ব তেওঁক আমি সন্মুখাসন্মুখীকৈ দেখিম, তেওঁ আমাক উত্তৰ দিব, আমি তেওঁৰ লগত কথা পাতিব পাৰিম, হয়নে? আৰু যি সমস্যা এই পৃথিৱীত থাকোঁতে আমি ভাবি আছোঁ এই সকলো তেওঁ চকুৰ প্ৰচাৰতে আপোনাৰ মূৰ পৰা নোহোৱা কৰি দিব পাৰে। এটা ছেকেণ্ডত তেওঁৰ কাৰণে সকলো সলনি হৈ যাব পাৰে। তেওঁ কেতিয়াও আপোনাক নিৰাশ হ'বলৈ নিদিয়ে, কেতিয়াও লাজত পৰিবলৈ নিদিয়ে। জগতে কৈ আছে আপোনাক লাজ দিবলৈ চেষ্টা কৰি আছে, জগতে কৈ আছে আপোনাৰ কাম নাই বুলি, কিন্তু পিতৃ ঈশ্বৰে কয় যে তুমি মোৰ থাকা মই তোমাক থাকিম, নহয়নে? তুমি মোৰ থাকা মই তোমাক থাকিম, মোৰ নামেৰে যিহকে খুজিবা মই তাকেই কৰিম। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ পৰিকল্পনা আমি বুজিবলৈ টান। ৰমীয়া আমি পঢ়িলোঁ, ৰমীয়া 14 অধ্যায় 9 পদত সেইকাৰণে কৈছে যে মৰা আৰু জীয়াবিলাকৰ প্ৰভু হ'বলৈ কৃষ্ণ মৰিল আৰু জিলে। প্ৰথম কৰিন্থিয়া 6 অধ্যায় 19-20 পদ চাওক। প্ৰথম কৰিন্থিয়া 6 অধ্যায় 19-20 পদ। হিন্দী বাইবেল আছে যদি মাতি দিয়কচোন। প্ৰথম কৰিন্থিয়া 6 অধ্যায় 19 আৰু 20 পদ। কি কৈছে? নতুবা ঈশ্বৰৰ পৰা পোৱা যি পবিত্ৰ আত্মা তোমালোকৰ অন্তৰত থাকে, তোমালোকৰ শৰীৰ যে তেওঁৰ মন্দিৰ, ইয়াক তোমালোকে নাজানা নেকি? তোমালোক নিজৰ নোহোৱা, কিয়নো তোমালোক মূল্যেৰে কিনা হলা, এই হেতুকে তোমালোকৰ শৰীৰত ঈশ্বৰক গৌৰৱান্বিত কৰা। প্ৰেইজ দ্য লৰ্ড। কি কৈছে যে ঈশ্বৰৰ যি পবিত্ৰ আত্মা আমাৰ অন্তৰত থাকে বুলি কৈছে। যেতিয়াই আমি তেওঁক গ্ৰহণ কৰিলোঁ, তেওঁৰ নামত বাপ্তিস্ম ল'লোঁ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামেৰে, তেতিয়াই পবিত্ৰ আত্মা আমাক দিয়া হ'ল। আৰু সেই পবিত্ৰ আত্মা এতিয়া আপোনাৰ মোৰ অন্তৰত নিবাস কৰে, বাস কৰে, জানাই। আৰু সেই পবিত্ৰ আত্মাইহে আমাক সাক্ষ্য দিয়ে। প্ৰভু যীশু যে আপোনাৰ লগত আছে, সেই সাক্ষ্যটো এই পবিত্ৰ আত্মাই আপোনাক দি থাকে। আজি যে আপুনি গীৰ্জাত আহিলে, এই আহিব লগা উদ্গনিটো তেওঁৰ পৰাহে আহিছে, নহ'লে আপুনি বাদেই দিলে হয় আজি বতৰ বেয়া আজি নাযাওঁ বুলি। কিন্তু ভিতৰৰ অন্তৰত এই পবিত্ৰ আত্মাই কাম কৰিছে, নহয় যাব লাগিব আজি। আৰু সেই সিদ্ধান্তটো লোৱাত পবিত্ৰ আত্মাইহে আপোনাক সহায় কৰিব। সেইটো কাৰণে তেওঁ কি কৈছে যে এইটো মন্দিৰ হয়, মন্দিৰটো আপুনি নষ্ট নকৰিব। এই মন্দিৰটো কিমান পবিত্ৰ হয় নে নহয়? মন্দিৰ আনকি যিবিলাকে প্ৰভুক নাজানে তেওঁবিলাককো সুধিবচোন যে মন্দিৰটোত না তেওঁবিলাকে চব বস্তু লৈ যায় নেকি? নাযায় না। মন্দিৰটো বুলি ক'লে এই দূৰতে হেৰি চেৰি কৰি গা পা ধুই পেলাই যায়, মন্দিৰটো এনেকুৱা মচি না। আমি কি কৰোঁ? মন্দিৰটোত অলপ চাদা সোমাই দিওঁ, মন্দিৰটোত অলপ মদ ডালি দিওঁ। ঈশ্বৰ থাকিবনে? পবিত্ৰ আত্মা থাকিব জানো ইয়াতে? পবিত্ৰ আত্মা নাথাকে। আৰু চৈতানৰ আত্মাই আহি ইয়াত আনিব, হয়নে? অলপ মদ ঢালি দিলে যদি কেনেকুৱা হ'ব? ই চৈতানৰ আত্মাই এই বাচ্চাটো তোমাৰ, এই ঘৈণীয়েৰ তোমাৰ চব না পাপ কৰিব ধৰিব। মন্দিৰটো এনেকুৱা নাৰাখে। যিবিলাকে প্ৰভুক নাজানে সেইবিলাকে জানে যে মন্দিৰ কিমান পৰিষ্কাৰ কৰি ভয়েৰে নিজে গা পা ধুই গৈ ভয়েৰে তাক আদি মচি চাফা হয়। ঈশ্বৰে কৈছে আপুনি যেতিয়া প্ৰভুক গ্ৰহণ কৰিছে, কৈছে এতিয়া মই ক'ত নিবাস কৰোঁ? এই মন্দিৰৰ পৰা আমাৰ গোটেই পটককৈ গাড়ী ওলাই যায় না। মই গাড়ী চলাই থাকোঁতে আগতে খুব ওলাইছিলে, কুকুৰ কিবা কিবি নকৰে পাছৰ আৰু চব কৰিছে শব্দটো ওলাইও তাক গালি দিলোঁ যে। তো মন্দিৰটো
এনেকৈ হ'ব নোৱাৰিব না। মন্দিৰ যেতিয়া হয় তেতিয়া তাক আমি সাৱধানে ৰাখিব লাগে। ইয়াৰ পৰা আপুনি যি সেই এতিয়া ওলাব নোৱাৰে। যেতিয়া প্ৰভুক নাজানিছিলে তেতিয়া যিকোনো কৰিছিলে, কিন্তু এতিয়া আপুনি সাৱধান, আপোনাৰ মন্দিৰ যাতে অপবিত্ৰ নহয়। মন্দিৰ অপবিত্ৰ হ'লে ঈশ্বৰ থাকিব নোৱাৰে। ঈশ্বৰ নাথাকিলে ঈশ্বৰে যিবোৰ দূত পঠাব আপোনাক সহায় কৰিবলৈ, সেইবোৰ দূৰত ৰখি থাকিব, কাৰণ সি আহিব নোৱাৰে ওচৰত সহায় কৰিব। অলপ সেই বিষয়ে চাওঁ। গীতমালা 91 অধ্যায় 11 পদ, তাতে চাওঁ কি লিখা আছে। গীতমালা 91:11 কি কৈছে? গীতমালা 91:11 কৈছে হিন্দীত, আমি অসমীয়াত মাতি লওঁ। গীতমালা 91:11 কৈছে কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। কি কৰিব ঈশ্বৰে? সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। 12 পদত কি কৈছে? তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে ইবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। 13 পদত কৈছে তুমি সিংহ আৰু কাল সৰ্পৰ ওপৰত ভৰি দিবা, ডেকা সিংহ আৰু নাগক তুমি গছকিবা। 14 পদত সি মোৰ আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰি সি মোৰ নাম জনাৰ কাৰণে মই তাক ওখ ঠাইত স্থাপন কৰিম। কিয়নো তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সংগী হ'ম, মই তেওঁক ৰক্ষা কৰিম, মই তেওঁক মৰ্যাদাবান কৰিম, দীৰ্ঘা আয়ুৰে মই তেওঁক তৃপ্ত কৰিম, মই তেওঁক মোৰ পৰিত্ৰাণ প্ৰাপ্ত কৰিম। দূতবিলাকক কি আজ্ঞা দিব ঈশ্বৰে? যে আপোনাক সকলো বিপদৰ সময়ত ৰক্ষা কৰিবলৈ আজ্ঞা দিব। দূতবিলাকতো আহিব আপোনাৰ ওচৰত। যেতিয়া এইটো ঈশ্বৰৰ মন্দিৰ নহয় শয়তানৰ মন্দিৰ হৈ বহি আছে, তেতিয়া তেওঁ সহায় কৰিব নোৱাৰে। আপোনাক সিহঁতে ৰখি থাকিব চাইডত, কেনেকৈ আপুনি ঈশ্বৰলৈ ঘূৰি আহে আৰু সিহঁতে আপোনাক উদ্ধাৰ কৰে। কিন্তু শয়তানক খাই দিলে শয়তানে আপোনাক টানি লৈ যাব। নাই, সি গীৰ্জাত আহিব পৰা কেতিয়াও কৰি নিদিয়ে আপোনাক, সি টানি লৈ যাব আপোনাক। আমি দেখোঁ যে যদি আমি তেওঁত লাগি থাকোঁ, তেতিয়াহে এই সম্ভৱ হ'ব পাৰে। যদি মন্দিৰ পৰিষ্কাৰ থাকে, তেতিয়াহে ঈশ্বৰৰ দূত আহিব পাৰে আৰু ৰক্ষা কৰিব পাৰে, নহয়নে? আমাৰ হৰেণ দাসদাৰ কপালেদি কি সাপ বোলে খোজকাঢ়ি গুচি গ'ল। ৰক্ষা কৰিছিল স্বয়ং ঈশ্বৰৰ দূত আছিল, তেওঁ পঢ়া দি আছিল, নহয়নে? তেওঁ আমি সকলো সময়তে দেখা পাওঁ যে ঈশ্বৰৰ হাত আছে। আপুনি যিটোৰ পৰা উদ্ধাৰ পাব লগা নহয়, তাত ঈশ্বৰৰ হাত আছে। মই এদিন কৈছিলোঁ বেংকত, যেতিয়া মই গুৱাহাটী ব্ৰাঞ্চত আছিলোঁ, এতিয়াও এই কথাটোৱে মোৰ বহুতো একবাৰ জোকাৰি দিয়ে। এটা পোষ্ট অফিচত মিটিং এটা আছিলে, হেড অফিচৰ পৰা, তাৰ পৰা চিফ মেনেজাৰ আৰু এজিএম আহিছে মেঘদূত ভৱনত। সেইফালে মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হেৰিটো চাওঁ কাৰণে মোক মাতি আছে, মোৰ এছিষ্টেণ্ট এটা লগত লৈ পেলাই মই এই মিটিঙত গৈছোঁ। আৰু এজনী লেডিজ আছিলে, তাই এই গভৰ্ণমেণ্ট চেকবোৰ পষ্টিং কৰে আৰু পোষ্টেলৰ চেক তাইতো 5টা বজাত লেডিজবিলাক 5টা বাজিলে আৰু থাকিবলৈ মন নাই আৰু যেনেকৈ পাৰে সি যাব খোজে না। খুব ধৰি আছে মোক, ছাৰ আপুনি মোৰ এই চেকবিলাক পাছ কৰি যাওক। এইফালে বাৰে বাৰে ফোন আহি আছে, মিটিঙত আপুনি আহক।
তাই খুব মেৰিটৰিয়াছ ছোৱালী, কেতিয়াও ভুল নকৰে। আৰু মই এমাউণ্টটো আৰু নচোৱাকেই আৰু কি কম্পিউটাৰত খালি এণ্টাৰটো মাৰিবহে লাগে, একদম মাৰি দিলে চাফা হৈ গ'ল। মিটিঙত বহি আছোঁ, আধা ঘণ্টামান হৈছে, খালি ফোন একবাৰ উঠি আহি ধৰিলোঁ হেৰিৰ পৰা মুম্বাইৰ পৰা এইটো কি ডেবিট কৰিছে, ইমান এমাউণ্ট গভমেণ্ট হেৰি কি ডেবিট কৰিছে। মই এতিয়া বেলেগত মিটিঙত আছোঁ, মই গৈ আপোনাক অলপ পিছত জনাই আছোঁ। কেলকাতাৰ পৰা ফোন আহিছে, কেলকাতাত গভমেণ্ট আমাৰ যিমান গভমেণ্টৰ কাম হেৰি হয় হেড অফিচ কেলকাতাত আছে, কেলকাতাৰ পৰা ফোন কৰিছে, এইটো কি আছে আপুনি যে ইমান ডাঙৰ এমাউণ্ট কৰিছে। তো মোৰ নিজৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰে ফোন কৰি আছে, য'ত আপুনি জলদি হওক, কিবা এটা ডাঙৰ দৰকাৰ হৈছে, বাৰে ফোন আহি আছে মুম্বাইৰ পৰা আৰু হেৰিৰ পৰা। আহিলে মিটিঙৰ পৰা ঘামি ঘামি আহি দেখিলোঁ যে বাপৰে ৩,৬৫০ কোটি টকা মই ডেবিট কৰি দিছোঁ গভমেণ্ট একাউণ্টৰ পৰা। এইটো আছিল কিমান ৩,৬৫০ কোটি দিছে না, এইটো আছিলে ৩ লাখ কিমান নহয় নহয় ৩ লাখ নহয় বা ৩,৬৫,০০০ ৩,৬৫,০০০ ৩,৬৫০ কোটি গুচি গ'ল। এতিয়া কি কৰা যায়, আপুনি মাউচটো ধৰিবলৈ কম্পিউটাৰৰ মাউচ ধৰে নহয়, মাউচ এইবাৰ মোৰ হাতত দৌৰি আছে আৰু কি উপায় আছে। তাইক ফোন কৰি তাইতো ঘৰ পাইছে গৈ, তাই ক'লে ছাৰ এইটোতো আৰু যি আপুনি পাছ কৰিলে মই আপুনিতো চাব লাগিছিলে, নাচালে আপুনি, মই এতিয়া কি কৰিম, আপুনি পাছ কৰিলে এতিয়া আজি কৰিব পৰা নাযায়, কালিহে এইটো কৰিব পৰা যায়। ইমান টকা ৩,৬৫০ কোটি টকা একদিনৰ ইণ্টাৰেষ্ট কিমান হ'ব পাৰে, এইটো ইণ্টাৰেষ্টটো কিমান হ'ব পাৰে এইটো বেলেগ কথা, এইটোতো মোৰ পৰা থাকিবহে। লগতে মই যে ইমান ডাঙৰ এটা মিষ্টেক কৰিছোঁ, এইটোৰ কাৰণে মোৰ পেনাল্টি কি হ'ব। যিটো ঠাণ্ডাৰ দিন আছে, মোৰ ভিতৰত একদম ঘামি জোঙা তিতি গৈছে, মই এনেকৈ ধৰি ৰাখিব পৰা নাই, কোনফালে কি কৰোঁ না। এটা শৰ্মা বুলি এটা নেপালী হেৰি আছিলে ডেপুটি মেনেজাৰ, তেওঁ আহিলে, আপুনি উঠক, আপুনি ফোন ধৰক, মই বহি আছোঁ। ই মোৰ চিটটো উঠি বহি পেলাই উঠক হেৰি কৰি, মই মুম্বাইত বুজিলোঁ তাৰ এইটোতো এটা ৰং হেৰি হ'ল, কি কৰিম আপুনি চেন্নাই উঠক বুলি কয়, চেন্নাই হেড অফিচত ফোন কৰক, এটা নাম্বাৰ এটা দিলে, তাত ফোন লগালোঁ, কি কয় কি নহয় আপুনি কেলকাতাত উঠক, কেলকাতাত বুজিলোঁ। ইয়াতে নৰ্থ ইষ্টত কোনোবাই জানে নেকি যিবিলাকে গভৰ্ণমেণ্ট ছেকশ্যনত কাম কৰি আছে, সেইবিলাকক মোৰ হেৰি যি আমি সেইবিলাক ফোন কৰি সুধি আছে, এই মোৰ চিটটো চাৰিওফালে এইফালে গোটেইকেইটা বহি, এতিয়াতো প্ৰায় 7:30-8টা বাজিছে ৰাতি, বাকী ষ্টাফটো নাই, আমি যিকেইটা আছিলে আজি ডক্টৰ মৰিলা। মই এতিয়া কি কৰিম না, মই কি হ'ল, হয় মোৰ ভুল হৈছে, মই চাব লাগিছিল, কিন্তু দৌৰা-দৌৰিতে এইটো হ'ল, মই এতিয়া ইয়াৰ পৰা বাচিবলৈ তুমি মোক উপায় দিয়া। তাৰপিছত আকৌ কেলকাতাত ফোন কৰিলোঁ, কেলকাতাত এইবাৰ সি ফোন ধৰিলে, ধৰি পেলাই ই ক'লে যে আপুনি এইটো স্ক্ৰীন খোলক, ইয়াতে যাওক, তাত যাওক, মই খালি এইটো এইটো স্ক্ৰীন খুলিব লাগে, এইটো যাব লাগে, এইটো কৈ আছোঁ, আৰু এই শৰ্মাই ধৰি এই কামটো কৰি আছে। যদি হয় এইটো ইমিডিয়েট 9টাৰ আগত খতম হ'ব লাগিব, যদি কিবাকে বেংকৰ আজি ক্লজিং খতম হৈ যায় নহয় আৰু নহ'ব। 8:45 মোৰ মানে আৰু আমি অৱস্থা নাই, এনেকুৱা অৱস্থা হৈছে। তাৰপাছত 8:50 হ'ল, 8:55 আৰু মোৰ মানে এইবাৰ আৰু কথাও সৰু হৈ আহিছে আৰু মতা বাজিলে ইফালে ক্লজিং হৈ যাব হ'লে মোৰ কি হ'ব। তাৰপিছত এইটো মাৰি ৰখি আছোঁ, ঘূৰি আছে 8:56, 8:57 গ্ৰীণ লাইট জ্বলি গ'ল, অ'কে, প্ৰেজ দ্য লৰ্ড। আৰু
সিহঁতে মই কি প্ৰেজ দা লৰ্ড কওঁ সিহঁতে কি বুজি পাব সিহঁতে বোলে বাচিলে আপুনি আৰু যে কামটো হৈ গ'ল মই এতিয়া প্ৰভুক ধন্যবাদ ক'ত দিম মই গ'লো বাথৰুমত গৈ বন্ধ কৰি লৈছোঁ মই ৱালটোত ধৰি পেলাই মোৰ চকুৰ পৰা গাৰ পৰা এনেকৈ মানে প্ৰভু যীশুৰ যে এই ঘাম যে তেজ হৈ গৈছিল বুলি কৈছে মই অনুভৱ কৰিছোঁ যে মোৰ কি অৱস্থা হৈছে প্ৰভু তুমি নহ'লে আজি এইটো নহ'লে তুমি যে মোক বচাই দিলা কিমানটো ডাঙৰ এটা ভুল না এইটো ভুল বুলি নকয় এইটো আৰু মাৰ খাব লগা হ'ল মই চোৱা নহ'ল মই মিটিঙত গ'লোঁ এই পদটো একো নচলে তুমি ভুল কৰিছা পানিছমেণ্ট পাব তাৰপিছত সকলোৱে ক'লে আলোচনাত হেড অফিচত চবেতো গম পাই গৈছে যে এই দত্তই এনেকুৱা কৰিছিলে অৱস্থা বেয়া কাৰণ হেড অফিচবিলাকতো খবৰ হৈ গৈছে ইমান ডাঙৰ ট্ৰেঞ্জেকশ্যন এটা গভৰ্ণমেণ্ট ট্ৰেঞ্জেকশ্যন এটা কৰিছে চোৱা নাই নে একবাৰ অধিক তাৰপিছত মই ভাবিলোঁ মোৰ ট্ৰেন্সফাৰ আৰু কালিয়ে আহিব যেন পাইছোঁ এটা সাধাৰণ এটা মোক মেমো নিদিলে এজিয়াতে প্ৰেজ দা লৰ্ড কি কাৰণে নিদিলে ঈশ্বৰৰ কাৰণে নিদিলে নহ'লে পাব লগাই আছিল পিছত মেনেজাৰকে এটাই সুধিছিলে যে দত্ত চিনচিয়াৰ মানে কিবা কাৰণত হ'ল এইটো আৰু ধৰি থকা বিষয় নহয় কামটো হৈ গ'লতো এই যিকেইটা মোক ভাল নাপায় এইকেইটাই যাই ফচিছিলে তাক কিবা এটাতো দিব লাগিছিল ৱাৰ্ণিং হিচাপে তেখেতে কৈছে তেখেতে এতিয়াতো এনেকুৱা হোৱা নাই এতিয়াতো কৰা নাই এনেকুৱা সেইটো কাৰণে হ'ল কিন্তু কামটো সমাধা হ'ল ন সেইটো কাৰণে একো নাই স্বয়ং ঈশ্বৰৰ অবিহনে নহয়নে আপুনি আৰু বুজি নাপায় এইটো কি হয় সৰু সৰু বিপদ কিবা কিবি আপোনাৰ মোৰ জীৱনত কি আছে নহয়নে কিমান ডাঙৰৰ মাজেদি আপুনি পাৰ হৈ গৈছে আপোনাৰ হয়তো চেপি পেলাই নাই খেৰৰ নিচিনা ধান খেৰ দেখা পাইছে কিন্তু যেতিয়া ধান হৈ থাকে তেতিয়া ফুৰি থাকে তেতিয়া খেৰ হৈ কেনেকুৱা হয় পুৰণা হ'লে খেৰটো কেনেকুৱা হয় একদম এটা হৈ থাকে হয়তো সমস্যাই আপোনাক চেপেটা বনাই থৈ গৈছে কিন্তু আপুনি মৰি যোৱা প্ৰেজ দা লৰ্ড স্বয়ং ঈশ্বৰ যেতিয়া থাকিব মন্দিৰ যেতিয়া পৰিষ্কাৰ থাকিব আপুনি যেতিয়া ঈশ্বৰৰ লগত লাগি আছে তেওঁৰ দূতবিলাকে আহি পহৰা দিব তেওঁৰ দূতবিলাকে চাৰিওকাষে আপোনাৰ সহায় হ'ব এই মানুহটোক কিজানি না দূতে যাই গৈছে এতিয়াই কওক এতিয়াই কওক 8:57 আৰু 3 মিনিট বাকী আছে ঈশ্বৰে কেনেকৈ সহায় সেইটো কাৰণে আমি নিৰাশ হ'ব নালাগে আমি এতিয়াতো আমাৰ জ্ঞান কি কৈছে সেইকাৰণে আমাৰ জ্ঞান খণ্ড মাত্ৰ আমি দেখা নাই আমি ভাবি আছোঁ মোৰ যদি চাকৰি এটা কি কৰি খাম আমাৰ মাক দেউতাকবিলাক মোৰ ছোৱালীটো ল'ৰাটোৰ যদি বিয়া হ'বলৈ আছিলে এতিয়া হোৱা নাই কি হ'ব মোৰ বাচ্ছাটো হোৱা নাই এতিয়া বাচ্ছাটো হ'লে চবটো সুশান্তি হৈ যাব নেকি চব হ'ব আপুনি সময় আছে আপোনাক জানিব দিছে যে আপোনাৰ প্ৰতিটো পৰিস্থিতি আপুনি অধ্যয়ন কৰক জগতে আপোনাক কি কৈ আছে তেতিয়া আপুনি জানিব এদিন যেতিয়া ঈশ্বৰৰ আশীৰ্বাদটো আপোনাৰ বাবে ফলিয়াব সেইদিনা আপোনাৰ হাঁহি ওলাব তেতিয়া এই যিবিলাকে লাজ দিবলৈ চেষ্টা কৰিছে যিবিলাকে আপোনাৰ অহিতে চিন্তা কৰিছে সিহঁতক লাজ দিব প্ৰেজ দা লৰ্ড ঈশ্বৰক ধন্যবাদ দিওঁ আমি ইব্ৰী 1:14 চাওঁ হিব্ৰু 1:14 কি লিখিছে ইব্ৰানিয়া কি কৈছে 1:14 क्या ये सब सेवा सफल करने वाली आत्माएं नहीं जो उद्धार पाने वालों के लिए सेवा करने की भेजी जाती है ये সকলো দূতবিলাক আমি যিবিলাকে প্ৰভুৰ নামত উদ্ধাৰ পাইছোঁ আমাৰ কাৰণে পঠোৱা হৈছে বুলি কৈছে
আমি যিবিলাক প্ৰভুৰ নামত আমি উদ্ধাৰ পালোঁ, আমাৰ কাৰণে প্ৰভুৱে এই দূতবিলাকক আমাৰ পৰিচৰ্যা কৰিবলৈ, আপোনাক সহায় কৰিবলৈ তেওঁ পঠাইছে। কি কৈছে? সেয়ে সকলো দূত পৰিত্ৰাণৰ অধিকাৰী হ'বলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্যাৰ অৰ্থে পঠোৱা সেৱা শুশ্ৰূষাকাৰী আত্মা নহয় জানো? কি কৈছে? যে আমি পৰিত্ৰাণ হোৱাবিলাকক সেৱা শুশ্ৰূষা কৰিবলৈ ঈশ্বৰে তেওঁ দূতবিলাকক আপোনাৰ যেতিয়া দুখ হয়, বেজাৰ হয়, তেওঁ সেই দূতবিলাক পঠাই আপোনাক সহায় কৰিবলৈ, মোক সহায় কৰিবলৈ, আপোনাৰ পৰিচৰ্যা কৰিবলৈ, মোৰ পৰিচৰ্যা কৰিবলৈ। প্ৰেজ দ্য লৰ্ড। আমি আৰু এটা পদ চাই পেলাই আমি আৰু শেষ কৰিম। আমি চাওঁ লোকে লিখা সুবাৰ্তা 10 অধ্যায় 19। লুক 10:19 কি লিখা আছে? Luke 10:19. देखो मैंने तुम्हें सांपों और बिच्छुओं का रोकने का और शत्रु की सारी सामर्थ पर अधिकार दिया है, और किसी वस्तु से तुम्हें कुछ हानि न हो। प्रेज द लॉर्ड। কি কৈছে? যে এই সকলোৰে ওপৰত মই তহঁতক অধিকাৰ দিছোঁ। শত্ৰু আনকি বিচাৰি সকলো গছকিব পৰা এই অধিকাৰ মই তোক দিছোঁ, তোক কোনো হানি কৰিব নোৱাৰে। আমি ঈশ্বৰক ধন্যবাদ দিওঁ যে সেই জীৱন্ত ঈশ্বৰ, এই জীৱন্ত ঈশ্বৰ যি মৰিলে আমাৰ কাৰণে, যি জি উঠিল, আৰু যাক আমাৰ যেতিয়া জ্ঞান হ'ব, যাক আমি সন্মুখে দেখি, এই জীৱন্ত ঈশ্বৰে কৈছে যে তেওঁৰ পৰা সকলো সংকল্প আপোনাৰ কাৰণে, মোৰ কাৰণে মংগলৰ সংকল্প। হয় আমি ৱেইট কৰিব লগা হ'ব পাৰে, হয় আমি ধৈৰ্য ধৰি থাকিব লগা হ'ব পাৰে, কিন্তু তেওঁ আপোনাক মোক কেতিয়াও নিৰাশ নকৰিব। কাৰণ কি হৈছে? সকলো অধিকাৰ তেওঁক দিয়া আছে, সকলো অধিকাৰৰ গৰাকী তেওঁ। আপুনি তেওঁৰ সন্তান। যি অধিকাৰ তেওঁৰ আছে, সেই অধিকাৰ তেওঁৰ সন্তানবিলাক উত্তৰাধিকাৰী সূত্ৰে আপোনাক মোক দিয়া হৈছে। আৰু সেই অধিকাৰত যেতিয়া আমি খোজকাঢ়ি ঈশ্বৰৰ সন্তান হিচাপে, ঈশ্বৰৰ মন্দিৰ হিচাপে আমি আমাৰ যেতিয়া নিজকে গঢ়ি তোলোঁ, তেতিয়া ঈশ্বৰৰ আত্মা আপোনাৰ মোৰ লগত থাকে আৰু আমাক সহায় কৰিবলৈ ঈশ্বৰে তেওঁৰ দূতবিলাকক পঠাই দিয়ে। প্ৰেজ দ্য লৰ্ড। আমি ঈশ্বৰক ধন্যবাদ দিওঁ। আমি ছুটিকে প্ৰাৰ্থনা কৰোঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া। পিতৃ ঈশ্বৰ, তুমি আমাৰ সংগত আছা, সেই জীৱন্ত ঈশ্বৰ জিহুৱা। হয় প্ৰভু, আমি যেন তোমাৰ পৰিকল্পনাত আগবাঢ়ি যাম। তুমি আমাক কথা কোৱা, তুমি আমাক উত্তৰ দিয়া। তোমাৰ মহিমা আমাৰ জীৱনত প্ৰভু প্ৰকাশ হ'বলৈ দিয়া। আমি যেন তোমাক সন্মুখী কৰি দেখি, পিতৃ ঈশ্বৰ, এই জ্ঞান তুমি আমাক দান কৰা। সকলো গৌৰৱ মহিমা তোমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামতে প্ৰাৰ্থনা কৰিছোঁ। আমেন। আমি প্ৰভু বচলৈ আগবাঢ়ি যাম।